হেল্ল' এভৰিৱান, আমি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যেনেকৈ আমি কথা দিছিলোঁ, আজি 10 তাৰিখ, আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম মিছন এডিআৰই 2.0 সম্পূৰ্ণ কোৰ্চ। ঠিক আছে, আজি আমি এই কোৰ্চটো আৰম্ভ কৰিবলৈ লৈছোঁ। এইটো আজি প্ৰথম ক্লাছ, আৰু প্ৰথম ক্লাছটোত আমি সকলোৰে পৰা আমি যিখিনি পাৰ্চনেল মেছেজ পাইছোঁ, ঠিক আছে, গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি গম পাইছোঁ যে আপোনালোকৰ মেথছটো অলপ উইক হৈ আছে। ঠিক আছে, গতিকে মেথছৰ ক্লাছটো আমি প্ৰথমতে আৰম্ভ কৰিছোঁ। আজি আমি আৰম্ভ কৰিছোঁ জেনেৰেল মেথামেটিক্স। অ'কে, ক্লাছটো ভালকৈ কৰিব। আৰু ক্লাছটো আৰম্ভ হোৱাৰ আগতে কিছুমান কথা আপোনালোকক কৈ দিওঁ যে আপোনালোকে যদি মেথছৰ একো নাজানেও, ঠিক আছে, মই এনেকৈ আৰম্ভ কৰিম ক্লাছটো যেন আপোনালোকে একোৱেই নাজানে, মেথছৰ আপোনালোকৰ নলেজ জিৰ', মই তেনেকৈ আৰম্ভ কৰিম। কোনেও এনেকৈ নাভাবিব যে একো নাজানা বুলি কৈছে, নহয়। আচলতে মেথছটো চবৰে ছাবজেক্টত নাথাকে নহয়, গতিকে কিছুমানে মেথছটো বহুত বেছি টান পায়। ঠিক আছে, গতিকে আমি এনেকৈ আৰম্ভ কৰিম যাতে মেথছটো একদম জিৰ'ৰ পৰা আৰম্ভ কৰি একদম একদম এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ কৰাই দিম। ঠিক আছে, সেইটো টেনশ্যন ল'ব নালাগে, এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাই দিম জিৰ'ৰ পৰা আৰম্ভ কৰি। ঠিক আছে, আৰু আপোনালোকৰ এটি অনুৰোধ, এই ক্লাছটো চোৱাৰ আগতে মেথছৰ যিমানটো ছিৰিজ আহিব, গোটেই ছিৰিজটো চোৱাৰ আগতে আপোনালোকে কপি আৰু পেন উলিয়াই গোটেইখিনি বস্তু নোটছ কৰি যাব। ঠিক আছে, নোট কৰি যাব, গোটেইখিনি বস্তু নোট কৰি যাব। কিয়নো মই এইটো কথা জানো, এতিয়া আপোনালোকৰ দেখাৰ লগে লগে এনেকুৱা লাগিব যে ইমান ইজি বস্তু শিকাই আছে, কিন্তু এইটো কথা ঠিক, ইয়াৰে ওপৰতে যদি কুৱেশ্যন আহে আপোনালোকৰ খেলি মেলি লাগিব। গতিকে বেটাৰ অপশ্যন হয় যে আপোনালোকে নোট কৰি যাব। ঠিক আছে, নোট কৰি যাব, তেতিয়া আৰু পাহৰাৰ চান্স নাথাকে, তেতিয়া ৰিভিজন কৰিব সুবিধা হ'ব। কাৰণ এক্সামৰ আগতেতো আৰু ভিডিঅ' চাবলৈ সময় নহ'ব, গতিকে ৰিভিজন কৰিব লাগিলে আপোনালোকৰ সেই নোটখিনিয়ে এক্সামৰ সময়ত বহুত কামত দিব। ঠিক আছে, তো পলম কৰি আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যন। ঠিক আছে, প্ৰথমতে আমি আৰম্ভ কৰিম নাম্বাৰ ছিষ্টেম, যাত আমি অসমীয়া ক'ম সংখ্যা প্ৰণালী। ঠিক আছে, সংখ্যা প্ৰণালী আৰম্ভ কৰিম। প্ৰথমতে আহিলে ডিজিট মানে হৈছে অংক। এটা কথাটো হ'ল অংক আৰু সংখ্যা আৰু অংক বেলেগ বেলেগটো। আমি ছাপ'জ এটা লৈছোঁ 4 2 8, ইয়াৰে গোটেইখিনি এটা সংখ্যা। ঠিক আছে, সংখ্যা, কিন্তু এই যিটো এটা এইকেইটা হৈছে এটা অংক, এইকেইটা আমি এটা অংক বুলি ক'ম। ঠিক আছে, গতিকে অংক কিমানটা আছে? 10টা অংক আছে। 10টা কি কি? 0ৰ পৰা আৰম্ভ কৰি 9লৈকে সেইকেইটা অংক। ঠিক আছে, মনত ৰাখিব, 0ৰ পৰা আৰম্ভ কৰি 9লৈকে সেইকেইটা অংক বুলি কওঁ আমি। ইয়াৰ পিছত আমি গম পাম যে নেচাৰেল নাম্বাৰ কি বস্তু। হোৱাট ইজ নেচাৰেল নাম্বাৰ? নেচাৰেল নাম্বাৰ হৈছে আমি একদম 1ৰ পৰা আৰম্ভ কৰি পেলাই আপ টু ইনফিনিটি। ইনফিনিটি বেলেগ একো নহয়, অসীমলৈ। ঠিক আছে, ইয়াৰ কোনো সীমা নাই, অসীমলৈ। এই গোটেইখিনি আমি ক'ম নেচাৰেল নাম্বাৰ। অসমীয়াত ক'ম আমি স্বাভাৱিক সংখ্যা। ঠিক আছে, অসমীয়াত ক'ম আমি স্বাভাৱিক সংখ্যা। ঠিক আছে, 1ৰ পৰা আৰম্ভ কৰি একদম অসীমলৈ, সেইখিনি কওঁ আমি স্বাভাৱিক সংখ্যা। ঠিক আছে, ইয়াৰ পিছত আমি আলোচনা কৰিম হোল নাম্বাৰ। হোল নাম্বাৰ বুলি ক'লে আমি অসমীয়াত ক'ম হোল নাম্বাৰক পূৰ্ণ সংখ্যা। অসমীয়াত আমি হোল নাম্বাৰক কি বুলি ক'ম? পূৰ্ণ সংখ্যা। ঠিক আছে, পূৰ্ণ সংখ্যা। এতিয়া হোল নাম্বাৰ মানে হৈছে অল নেচাৰেল নাম্বাৰ, মানে 1ৰ পৰা ইনফিনিটিলৈ থাকিব, লগতে তাত জিৰ'টো থাকিব। এইটোক আমি ক'ম পূৰ্ণ সংখ্যা, বা ইংলিছত ক'ম আমি হোল নাম্বাৰ। ঠিক আছে, এতিয়া ৰিয়েল নাম্বাৰ হৈছে অল ৰেচনেল এণ্ড ইৰেচনেল নাম্বাৰ আৰ টুগেডাৰ কল্ড ৰিয়েল নাম্বাৰ। ঠিক আছে, গোটেই ৰেচনেল নাম্বাৰবিলাক আৰু ইৰেচনেল নাম্বাৰবিলাক আমি ৰিয়েল নাম্বাৰ বুলি ক'ম। ঠিক আছে, এতিয়া নেক্সট পেজলৈ আহিছোঁ। প্লেচ ভেলুৰ অসমীয়াটো হৈছে স্থানীয় মান। ঠিক আছে, স্থানীয় মান, এইটো একদম সহজ প্ৰশ্ন, কিন্তু আমি বস্তুটো সৰুতে পঢ়ি আহিছোঁ, এতিয়া পাহৰোঁ, সেইকাৰণে এইটো বহুতৰ ভুল হয়, মই শুনিছোঁ। ঠিক আছে, এইটো আপোনালোকে মনত ৰাখিব। স্থানীয় মান বেলেগ বস্তু একো নহয়। এটা আমি নাম্বাৰ লৈছোঁ 587219। ঠিক আছে, স্থানীয় মান। এতিয়া 1ৰ স্থানীয় মান কি হ'ব? ঠিক আছে, 1 কিহত আছে? একক, দশক, মানে 10। 1ৰ স্থানীয় মান হ'ব 10। 5ৰ স্থানীয় মান কিমান হ'ব? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 5 লাখ। ঠিক আছে, 5 লাখ, এইটো হ'ব 5ৰ স্থানীয় মান, বা ইংলিছত কওঁ আমি প্লেচ ভেলু। অ'কে, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আৰু পাৰিলে নহয়, এইটো এটা ৰিকুৱেষ্ট হয়, আপোনালোকে নোটছ কৰিয়ে যাব। ঠিক আছে, নহ'লে কিন্তু লাভ নহ'ব আকৌ, বিলিভ মি। অ'কে, গতিকে এইটো কওঁ আমি স্থানীয় মান। এতিয়া আহিলে ফেচ ভেলু হৈছে মুখ্য মান।
মুখ্য মান ঠিক আছে অসমীয়াটো অলপ খেলিমেলি হ'ব পাৰে যদি অসমীয়াটো কোনোবাই বেটাৰ শব্দ জানে তেতিয়াহ'লে আমাক জনাই দিব ফেচ ভ্যালু মানে হৈছে মুখ্য মান ঠিক আছে মুখ্য মান বুলি ক'লে আমি কি বুজিম দে চাওক চাওক এটা আমি নাম্বাৰ এটা লৈছো সাপোজ 5 7 8 1 2 9 ওকে ইয়াৰে মুখ্য মান কি হ'ব 9 ৰ মুখ্য মান কি হ'ব 9 আমি যেটো দেখিছো হেতু হ'ব মুখ্য মান 5 ৰ মুখ্য মান কি হ'ব 5 ঠিক আছে এতিয়া যদি আমি ইয়াত কোৱেশ্চনটো এনেকৈ সোধে এই নম্বৰটোত ঠিক আছে শতকৰ ঘৰৰ মুখ্য মান কি শতকত কি আছে 1 আছে ঠিক আছে শতকৰ মুখ্য মান 1 ওকে এটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে প্লেস ভ্যালু মানে হৈছে এই প্লেসটোৰ ভ্যালুটো এই প্লেসটোৰ ভ্যালু আৰু মুখ্য মান মানে হৈছে বা ফেস ভ্যালু মানে হৈছে এই ফেসটোৰ ভ্যালু টু ফেস ঠিক আছে এটা আমি নম্বৰ লৈছো সাপোজ 2 1 9 ঠিক আছে প্লেসটোৰ ভ্যালু আমি কম প্লেস ভ্যালু ঠিক আছে প্লেস ভ্যালু আৰু এই ফেসটোৰ ভ্যালু আমি কম ফেস ভ্যালু ঠিক আছে ফেস ভ্যালু ওকে নেক্সট আমি আগবাঢ়িছো নাম্বাৰ কি নাম্বাৰ আছে কিছুমান নাম্বাৰ আছে ৰিয়েল নাম্বাৰ কিছুমান নাম্বাৰ আছে ইমাজিনাৰী নাম্বাৰ ঠিক আছে এটা ৰিয়েল নাম্বাৰ আৰু ইমাজিনাৰী নাম্বাৰ আমি কাক কও ঠিক আছে আমি যিবিলাক সচৰাচৰ ব্যৱহাৰ কৰো 1 2 3 4 এইবিলাক সব ৰিয়েল নাম্বাৰ ঠিক আছে আৰু ইমাজিনাৰী নাম্বাৰ বুলি কোৱাৰ লগে লগে বেলেগ একো মনত ৰাখিব লগা নাই এটো মনত নাৰাখিলেও চলি যায় কিন্তু যদি পাৰে মনত ৰাখি থব ইমাজিনাৰী নাম্বাৰ আমি দুটাই সচৰাচৰ ইউজ কৰো এটো হৈছে I square মানে I square is equal to -1 এটো মনত ৰাখিব ঠিক আছে আৰু I মানে হৈছে কি হ'ব I square পৰা I হলে √(-1) বৰ্গমূল চিন আহিব ঠিক আছে √() মানে বৰ্গমূল ঠিক আছে সৰুতে পাইছে সবে বৰ্গমূল আৰু -1 ঠিক আছে এটো হ'ব I ৰ ভ্যালু ঠিক আছে এতিয়া আমি আহিম ৰিয়েল নাম্বাৰৰ ভাগ কিছুমান আছে ঠিক আছে ৰিয়েল নাম্বাৰৰ কিছুমান ভাগ আছে এটা ৰিয়েল নাম্বাৰৰ ভাগ কিছুমান হল সোয়া ৰেশনেল নম্বৰ আৰু ইৰেশনেল নম্বৰ ঠিক আছে যিবিলাক সংখ্যাক আমি ইয়াতো আপোনালোকে ডেফিনেশনটো লিখি লব মই লিখি দিছো ইয়াতে যিবিলাক সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি ওকে p/q আকাৰ মানে কি p/q আকাৰ মানে বেলেগ একো টান বস্তু নহয় 2 3 এইবিলাক সব এটা ৰেশনেল নম্বৰ ঠিক আছে যত আমি 2 ৰ তলত কি পাওঁ এটা 1 পাওঁ 3 তলত 1 পাওঁ 4 তলত 1 পাওঁ বা 1/2 ঠিক আছে 0.5 টো আমি 1/2 বুলি লিখিব পাৰো এটো হ'ব ৰেশনেল নম্বৰ আৰু কিছুমান নম্বৰ আছে যিবিলাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো সেইবিলাকক কম আমি ইৰেশনেল নম্বৰ ঠিক আছে ইৰেশনেল নম্বৰ কি হ'ব এটা আপোনালোকে মোক কক পাইটো এটা কি নম্বৰ কাৰণ ইয়াতে আমি দেখিছো আমি ডেসিমেলত বা দশমিকত থকা বস্তুটো আমি ৰেশনেল নম্বৰ বুলি কৈছো ঠিক আছে কিন্তু পাইটো দশমিকতে থাকে ঠিক আছে 0.314 এনেকা থাকে ঠিক আছে পাইটো দশমিকত থাকে কিন্তু পাইটো ৰেশনেল হ'ব নে ইৰেশনেলত হ'ব এটো আপোনালোকে জনাব পাইটো হ'ব ইৰেশনেলত হ'ব ঠিক আছে কাৰণ ইয়াৰে এনেকৈ গৈয়ে থাকে কাৰণ আমি যদি চাব মই দেখাই দি আছো 7/22 7 3 × 21 ঠিক আছে 1 থাকিল ঠিক আছে দশমিক দিলো 10 হল 7 × 7 3 ৰল 7 4 × এটা 0 হল 7 4 × 28 আকৌ 2 ৰল ঠিক আছে এটো 3.14 ঠিক আছে সৰি হল কমন মিস্টেক হৈ যায় তাৰছত 20 হল 20 আকৌ কি হ'ব 2 ঠিক আছে 14 6 ৰল 60 হল 8 × 56 এনেকৈ মানে উলাই গৈয়ে থাকে ইয়াত আমি এন্ডিং নাপাও সেইকাৰণে এটো আমি ইৰেশনেল নম্বৰ যাক আমি p/q আকাৰত প্ৰকাশ কৰিব মেইনলি নোৱাৰো ঠিক আছে বুজি পাইছে আপোনালোকে এতিয়া আমি ৰেশনেল নম্বৰৰ কিছুমান ভাগ আছে ৰেশনেল নম্বৰৰ ভাগ আছে ইন্টিজাৰ আৰু ফ্ৰেকশন ইন্টিজাৰ মানে হৈছে আমি যিবিলাক সংখ্যা সচৰাচৰ ব্যৱহাৰ কৰো 1 2
3 4 এইবিলাকক আমি ইন্টিজাৰ ঠিক আছে ইয়াৰে দুটা আছে পজিটিভ ইন্টিজাৰ নেগেটিভ ইন্টিজাৰ ঠিক আছে যিবিলাক 1 2 3 4 এইবিলাক পজিটিভ ইন্টিজাৰ আৰু ইয়াত যদি -1 -2 -3 -4 কৰি দিও হেতু হ'ব আপোনাৰ নেগেটিভ ইন্টিজাৰ ঠিক আছে এতিয়া আহিলে ফ্ৰেকশন ফ্ৰেকশন মানে কি ভগ্নাংশ ভগ্নাংশ ফ্ৰেকশন মানে হৈছে ভগ্নাংশ বেলেগ একো নহয় 1/2 2/3 এইবিলাক এতিয়া আহিলে প্ৰপাৰ ফ্ৰেকশন আৰু ইমপ্ৰপাৰ ফ্ৰেকশন প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ লিখি লব যে প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ঠিক আছে ইয়াতে চাও 1/2 এটোক আমি কি বুলি কম হৰ সৰি লব এটোক আমি কি বুলি কম হৰ ঠিক আছে যদি হে এইটো ডাঙৰ হয় এইটো সৰু হয় তেতিয়া হেতু হ'ব প্ৰকৃত ভগ্নাংশ আৰু যদি এনেকুৱা হয় 3/2 এইটো যদি ডাঙৰ হয় এইটো যদি সৰু হয় তেতিয়া আমি এটা কি বুলি কম অপ্ৰকৃত ভগ্নাংশ ঠিক আছে মত থাকিব এটো প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ কেতিয়াবা সুধে যে এনেকে দিব চুজ দা ইয়াৰে অমিলটো বাছি উলিওৱা এনেকে দিব অমিলটো বাছি উলিওৱা ঠিক আছে অমিলটো বাছি উলিওৱা 1/2 2/3 3/4 5/4 এনেকে দিব ঠিক আছে এনেকে দিলে কি হ'ব চোৱা ইয়াত আছে 1/2 সৰু ডাঙৰ সৰু ডাঙৰ সৰু ডাঙৰ কিন্তু এইটোত চাওক ডাঙৰ দিয়া আছে সৰু দিয়া আছে মানে এটো প্ৰকৃত ভগ্নাংশ নহয় এটো অপ্ৰকৃত ভগ্নাংশ গতিকে ইয়াৰে অমিলটো এইটোৱে হ'ব এইটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আপোনালোকে এটো একদম মনত ৰাখি থব এটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে ইয়াৰ পিছত আমি পঢ়িম প্ৰাইম নাম্বাৰ অসমীয়াটো কি প্ৰাইম নাম্বাৰ অসমীয়াটো হৈছে মৌলিক সংখ্যা সৰি প্ৰাইম নাম্বাৰ অসমীয়াটো হৈছে মৌলিক সংখ্যা ঠিক আছে এই প্ৰাইম নাম্বাৰ পঢ়িম এতিয়া প্ৰাইম নাম্বাৰ অসমীয়াটো হৈছে মৌলিক সংখ্যা মৌলিক সংখ্যা এটা মৌলিক সংখ্যা আমি কাক কওঁ ঠিক আছে মৌলিক সংখ্যা আমি কাক কওঁ মৌলিক সংখ্যা আমি কম যাক কেৱল দুটা সংখ্যাৰে হৰণ কৰিব পাৰি কেৱল দুটা সংখ্যাৰে হৰণ কৰিব পাৰি এটা মৌলিক সংখ্যা উদাহৰণ লৈছো আমি 17 ঠিক আছে লেটস টেক 17 টোক আমি দুটা সংখ্যাৰে হৰণ কৰিব পাৰো যে 1 আৰু 17 বেলেগ আৰু কিবা পাম নেকি একো নাপাম গতিকে এটো হ'ব এটা মৌলিক সংখ্যা ঠিক আছে এটো হ'ব এটা মৌলিক সংখ্যা এক আমি অকল 1 আৰু 17 ৰে মানে 1 আৰু সেই নিজে সংখ্যাটোৰে বিভাজ্য হয় বা হৰণ কৰিব পাৰি তাক আমি কম মৌলিক সংখ্যা ঠিক আছে মই দেখিব আৰু এটো প্ৰত্যেকটা মৌলিক সংখ্যাৰে ডেফিনেশন প্ৰত্যেকটা মৌলিক সংখ্যা তাপে আপোনালোকে চাব পাৰে যে আপোনালোকে চাওক এতিয়া কপিত কৰি চাওক 23 টো কৰি চাওক আপোনালোকে 23 টো কি হ'ব সেই একে হ'ব 21 আৰু 23 ৰে ডিভাইড হ'ব বাকি বেলেগে ডিভাইড নহয় বা হৰণ নহয় ঠিক আছে ডিভাইড মানে হৰণ দেই কৈ থৈছো এতিয়া আমি নেক্সট আহিলে ৰিলেটিভলি প্ৰাইম কো প্ৰাইম আৰু টুইন প্ৰাইম ঠিক আছে ৰিলেটিভলি প্ৰাইম মানে বেলেগ একো নহয় দুটা সংখ্যা মৌলিক নহয় কিন্তু সিহঁতৰ গসাউ গম পাইনে গসাউটো শিকাই দিম পাছত আমি বৰ্তমান জানি থওক যে গসাউটো সিহঁতৰ এটা মৌলিক নম্বৰ ঠিক আছে গসাউটো সিহঁতৰ এটা মৌলিক নম্বৰ হ'ব লাগিব এটো আমি কম ৰিলেটিভলি প্ৰাইম ঠিক আছে প্ৰাইম মানে মৌলিক সংখ্যা দেই মনত ৰাখিব এবাৰ আহিলে কো প্ৰাইম মানে কি দুটা সংখ্যা দিয়া আছে 3 and 5 দুটাই প্ৰাইম হেতু আমি কম এটা আনটোৰ কো প্ৰাইম ঠিক আছে আমি যে সিনেমাত কো এক্টৰ বুলি কাক কেতিয়া কওঁ যে এজন এক্টৰ এক্টিং কৰিছে তেওঁ লগত যিজন আছে এজনক আনজনক আমি কো এক্টৰ বুলি কওঁ ইয়াতো তেনেকুৱা যে প্ৰাইম নম্বৰ দুটা প্ৰাইম নম্বৰ একেলগে আছে এটা আনটোৰ প্ৰাইম কো প্ৰাইম বুলি কওঁ ঠিক আছে এতিয়া আমি কম আমি টুইন প্ৰাইম মানে বেলেগ একো নহয় দুটা প্ৰাইম নম্বৰ যাৰ বিয়োগফল আন এটা প্ৰাইম নম্বৰ আন এটা মৌলিক সংখ্যা ঠিক আছে যাৰ বিয়োগফল আন এটা মৌলিক সংখ্যা দুটা নম্বৰ যাৰ বিয়োগফল আন এটা মৌলিক সংখ্যা
যেনেকে ফৰ এক্সাম্পল আমি দিছোঁ 3 and 5 3 আৰু 5 ৰ বিয়োগফল কি হ'ব 5 minus 3 is equal to 2 দুইটো এটা মৌলিক সংখ্যা হয়নে নহয় অবভিয়াছলি হয় গতিকে এটা টুইন প্ৰাইম এই দুটা 5 আৰু 3 এটা আমি টুইন প্ৰাইম বুলি ক'ব পাৰোঁ ঠিক আছে নেক্সট আহিলে কম্পোজিট নম্বৰ আমিতো প্ৰাইম নম্বৰ গম পালোঁ গতিকে কম্পোজিট নম্বৰ বেলেগ একো নাই প্ৰাইম নম্বৰখিনিক বাদ দি বাকী যিমানখিনি নম্বৰ আছে 12 ৰ আমি কিহেৰে হৰণ যায় 1 এৰে যায় 2 ৰে যায় 3 ৰে যায় 4 এ যায় 6 এৰে যায় 12 এৰে যায় গতিকে ইমানকেইটা নম্বৰে আমি 12ক হৰণ কৰিব পাৰোঁ গতিকে এইটো কম্পোজিট নম্বৰ ঠিক আছে 11ক কিহেৰে যায় 1 এৰে যায় আৰু 11 এৰে যায় গতিকে এইটো কি হ'ব মৌলিক সংখ্যা এইটো হ'ব যৌগিক সংখ্যা কম্পোজিট নম্বৰৰ অসমীয়াটো হৈছে যৌগিক সংখ্যা ঠিক আছে যৌগিক সংখ্যা আজি আমি একদম বেসিক বস্তুখিনি আমি ডিসকাস কৰি যাম ঠিক আছে একদম বেসিক বস্তুখিনি ডিসকাস কৰি যাম কাৰণ ভেটি নবনোৱাকৈ ঘৰ বনালে ঘৰটো ভাঙি যাব ঠিক আছে একদম বেসিক বস্তুখিনি আমি ডিসকাস কৰিম ঠিক আছে মৌলিক সংখ্যা যৌগিক সংখ্যা আপোনালোকে গম পালে এতিয়া আহিলে পারফেক্ট নম্বৰ আমি যে কওঁ মিস্টাৰ পারফেক্ট পারফেক্ট মানে কি নম্বৰৰো আছে পারফেক্ট নম্বৰ বেলেগ একো নহয় যদি এটা সংখ্যাৰ ফেক্টৰ বিলাক যোগ কৰিলে সেই সংখ্যাটো পোৱা যায় তাক কওঁ আমি পারফেক্ট নম্বৰ এতিয়া চোৱা ফেক্টৰ মানে কি ঠিক আছে সাপোজ আমি 6 লিখিলো 6 ক কিহেৰে হৰণ যায় 2 ৰে হৰণ যায় সকলোতকৈ সৰু 2 ৰে হৰণ যায় 2 ৰে কিমান হ'ব 3 ঠিক আছে 3 কিহেৰে হৰণ যায় 3 অকল 3 ৰে যায় যৌগিক সংখ্যা মৌলিক সংখ্যা গতিকে এটা সংখ্যাক যিবিলাক সংখ্যাৰে হৰণ যায় সেই গোটেইবিলাক সংখ্যাক আমি কি বুলি ক'ম ফেক্টৰ সেই গোটেইবিলাক সংখ্যাক আমি কি বুলি ক'ম ফেক্টৰ এটা 6 ৰ ফেক্টৰ কি 6 ৰ ফেক্টৰ কি হ'ব 6 ক কিহেৰে হৰণ যায় 1 এৰে যায় 2 ৰে যায় 3 ৰে যায় নে নাযায় সেইবিলাক আমি ফেক্টৰ গতিকে এতিয়া কথাটো হ'ল পারফেক্ট নাম্বাৰ বুলি কৈছে এটা যদি এটা সংখ্যাৰ ফেক্টৰ বিলাক যোগ কৰিলে সেই সংখ্যাটো পোৱা যায় এটা আমি যদি ফেক্টৰ কি কৈছে 1 2 3 1 + 2 + 3 যদি আমি কৰো 6 পাম গতিকে 6 এটা পারফেক্ট নাম্বাৰ হয়নে নহয় 6 এটা পারফেক্ট নাম্বাৰ একদম মনত ৰাখিব ইম্পৰ্টেন্ট আছে ঠিক আছে এটা কোৱেশ্চন এটা আপোনালোকৰ কাৰণে দিছো চুজ দা অড ওৱান ঠিক আছে এটা অডটো কেনেকৈ বাছি উলিয়াব এটা আপোনালোকৰ যদি কোনোবা এটা যুগ্ম সংখ্যা থাকিলে হয় তেতিয়াহলে আপোনালোকে ক'ব পাৰিলে হয় যে এইটো যুগ্ম সংখ্যা এইটো বাকিকেইটাতকৈ বেলেগ কিন্তু গোটেইকেইটা অযুগ্ম সংখ্যা ইয়াতে বেলেগ কি আছে আপোনালোকে মাথা মাৰিবচোন ভিডিঅ'টো পজ কৰি ল'ব লৈ পেলাই চাব কি আছে আৰু এইটো কোৱেশ্চন বহুত বেছি ইম্পৰ্টেণ্ট এনেকুৱা কোৱেশ্চন আহিবই সেইটো কথা মই গেৰাণ্টি আহিবই লিখি থওক ঠিক আছে চুজ দা অড ওৱান অমিলটো বাছি উলিয়াব দিছে মই অসমত লিখি দিছোঁ অমিলটো বাছি উলিওৱা এটা অপশন নম্বৰ 8 দিয়া আছে 17 37 47 97 গোটেইকেইটা অযুগ্ম সংখ্যা 31 41 53 61 গোটেইকেইটা অযুগ্ম সংখ্যা 71 73 79 83 গোটেইকেইটা অযুগ্ম সংখ্যা 83 89 91 97 গোটেইকেইটা অযুগ্ম সংখ্যা গতিকে ইয়াতে আমি কি চাম আমি এতিয়া যুক্তিৰে চাব লাগিব যুক্তিৰে প্ৰথমতে যুগ্ম অযুগ্ম চালো যুগ্ম অযুগ্মৰে এই অংকটোৰ উত্তৰ নোলায় এতিয়া আমি কি চাম অলপতে আমি কি পঢ়িলো মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰে আমি এইটো কোৱেশ্চনৰ আমি উত্তৰ কৰিব চাম ঠিক আছে মৌলিক সংখ্যা যৌগিক সংখ্যা 17 মৌলিক 37 মৌলিক 48 মৌলিক 97 মৌলিক এটো নহব ঠিক আছে 31 মৌলিক 41 মৌলিক 53 মৌলিক 61 মৌলিক গতিকে এইটো নহয় সৰি মোৰ ফোন আহিছিলে এইটো মৌলিক গতিকে এইটো নহয় এটা কোনো অমিল নাই এতিয়া আমি 71 মৌলিক 73 মৌলিক 79 মৌলিক 83 মৌলিক এইটো নহয় এইটো চাম 83 মৌলিক 89 মৌলিক এইটো চাওক 91 কিন্তু মৌলিক সংখ্যা নহয় 91 এটা আপোনালোকে ট্ৰাই কৰি চাব 91 ৰ ফেক্টৰ কি হ'ব ফেক্টৰ 91 ক আৰু কিহেৰে ডিভাইড যায় 1 গম পালো 91 গম পালো আৰু সংখ্যা আছে 91 ক ডিভাইড যোৱা কিহেৰে ডিভাইড যায় 91 ক ঠিক আছে
সেইটো আপোনালোকে যদি পাৰে জনাব 91 কিহেৰে ডিভাইড যায় কিন্তু 91 মৌলিক সংখ্যা নহয় গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ ওকে বুজি পালে আপোনালোকে এনেকৈ সুধিব এতিয়া নেক্সট আহিলে চেক দ্য প্ৰাইম নাম্বাৰ এটা নম্বৰ এটা সংখ্যা মৌলিক হয়নে নহয় আমি চেক কৰিব লাগে কেনেকৈ চেক কৰিম সাপোজ নাম্বাৰ দিয়া আছে ইয়াতে এইটো নাম্বাৰ লৈছোঁ 97 ঠিক আছে 97ৰ কাষত আপোনালোকে এটা বৰ্গ সংখ্যা বিচাৰি লওক 97ৰ কাষত বৰ্গ সংখ্যা কি আছে 100 আছে ঠিক আছে 100ৰ বৰ্গমূল কিমান হ'ব 10 10 * 10 হ'লে 100 হ'ব গতিকে 97ৰ ওচৰত বৰ্গ সংখ্যা আছে 100 ঠিক আছে 100টো আমি চালো 100টো আমি ইয়াতে কনসিডাৰ কৰিলো 100 লিখিলো ঠিক আছে এটা 100ৰ বৰ্গমূল কি 10 ঠিক আছে 10 গতিকে ইয়াৰে যদি কিবা হৰণ কৰিব লাগে 97ক প্ৰাইম নাম্বাৰ মানে আমি কেনেকৈ চেক কৰিম মৌলিক সংখ্যা আমি এনেকৈ চেক কৰিম যাতে 97তকৈ বেলেগে হৰণ যায় নে নাযায় ঠিক আছে 97ৰ 1ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ যায় নে নাযায় ঠিক আছে গতিকে আমি ইয়াৰে 100ৰ ওচৰৰ বৰ্গ সংখ্যাটো লৈছো তাৰে বৰ্গমূল লৈছো বৰ্গমূল লৈ বৰ্গমূলৰ আগৰ যিখিনি সংখ্যা আছে 10 9 8 7 6 5 4 3 2 1 এই গোটেইকেইটাৰে আমি হৰণ জানে চাইছো 1 ৰে লাভ নাই এটো নালাগে 2 ৰে নাযায় 3 ৰে নাযায় 4 ৰেও নাযায় 5 ৰেটো নাযায় 6 ৰে নাযায় 7 ৰেও নাযায় 8 ৰেও নাযায় 9 ৰেও নাযায় ঠিক আছে 9 ৰেও নাযায় গতিকে 10ৰ ওচৰত 10ৰ আশে-পাশে থকা যিমান কেইটা নাম্বাৰ আছে গোটেইকেইটা নম্বৰে ইয়াৰ লগত হৰণ নাযায় গতিকে এইটো এটা প্ৰাইম নাম্বাৰ হ'ব ইয়াক মানে 97 প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা হ'ব গতিকে ইয়াক 97 97 আৰু 1ৰ বাহিৰে বেলেগেৰে হৰণে নাযায় আমি চেক কৰি চালো অলৰেডি চেক কৰি চাম তুমি বুজালো প্ৰথমতে ইয়াৰ ওচৰৰ বৰ্গ সংখ্যাটো ল'ব লাগিব বৰ্গ সংখ্যাৰ বৰ্গমূলটো ল'ব লাগিব বৰ্গমূলটোৰ আগত থকা যিখিনি সংখ্যা আছে সেই কেইটাৰে আমি হৰণ কৰি চাব লাগিব ঠিক আছে যদি সেই কেইটাৰে হৰণ যায় তেতিয়াহ'লে এইটো মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা হ'ব আৰু হৰণ নাযায় কাৰণে মৌলিক সংখ্যা হ'ব এতিয়া ঠিক আছে এইটো মনত ৰাখিব এইটো পৰীক্ষাত আগতে আহিছে ইয়াতে যিখিনি কোৱেশ্চন আমি ডিসকাস কৰিছো এইবিলাক এডিআৰিত আগতে এবাৰ নহয় এবাৰ আহিছে গতিকে ইগনোৰ নকৰিব ঠিক আছে একদমই ইগনোৰ নকৰিব আৰু চাওক কথাবিলাক এনেকুৱা বহুত লাখ ল'ৰা ছোৱালী ইয়াতে এপিয়াৰ হ'ব এইটো এক্সামত ঠিক আছে এটা কথাটো আপুনিহে কিয় সিলেকশন হ'ব ঠিক আছে আপুনিহে কিয় সিলেকশন হ'ব ইমানখিনি মানুহৰ মাজত ঠিক আছে এইটো কথা কৈছো এটা ক্লাছত 100 জন ল'ৰা ছোৱালী থাকে কিন্তু তাৰে ভিতৰত কোনোবা 10 জনে বেছি গুৰুত্ব দি পঢ়ে আৰু বিশ্বাস কৰক সেই 10 জনৰ 10 জনেই সিলেকশন হয় ঠিক আছে সেই 10 জনৰ 10 জনেই সিলেকশন হয় এইটো কিন্তু সঁচা কথা ঠিক আছে এতিয়া আমি চাও which one is a perfect number গতিকে আপোনালোকে ৰিস্ক কিয় লয় দিছে যেটো ভালকে দিয়ক নিদিলে নিদিবই ঠিক আছে যদি আপোনালোকৰ মন নাই নিদিব দিয়ে যদি ভালকে দিয়ক ঠিক আছে which one is a perfect number 6 25 28 ঠিক আছে আমি 6ৰ প্ৰথমতে ফেক্টৰাইজ হ'ব আমি কি মানে কিহেৰে হৰণ যায় আমি চাই লওঁ অলপ আগতে পঢ়িলো 6ক 1 2 3 গতিকে 1 + 2 + 3 = 6 হ'ব গতিকে এইটো এটা হ'ব হয়নে নহয় এটো হ'ব কিন্তু অপচন দিয়া আছে বহুত a and b ও দিয়া আছে এটা অপচন গতিকে বাকিকেইটা আমি চেক কৰিব লাগিব a and b দিয়া আছে বাকিকেইটা আমি চেক কৰি চাওঁ ঠিক আছে এতিয়া কথাটো হ'ল 25ক আমি কিহেৰে হৰণ যায় 1 ৰে যায় 2 ৰে যায় জানো না যায় 3 ৰে না যায় 4 ৰে না যায় 5 ৰে যায় 6 ৰে না যায় 7 ৰে না যায় 8 ৰে না যায় 1 5 আৰু কিহেৰে যাব 25 ঠিক আছে কিন্তু এইকেইটা যোগ কৰিলে আমি এটো নাপাও গতিকে এটো পারফেক্ট নাম্বার নহয় ঠিক আছে 28 টো চাও এতিয়া আমি 1 ৰে যাব 2 ৰে যাব 3 ৰে না যায় 4 ৰে যাব 7 ৰে যাব 14 ৰে যাব আৰু 28 ৰে যাব ঠিক আছে এতিয়া আমি কেটা যোগ কৰি চাও 24 হাতে 21 21 4 25 25 যদি 27 27 28 গতিকে এইটো এটা হ'ব অপচনত ভুল আছে অকনমান দে এ আৰু সি হ'ব বহুত এ এন্ড সি হ'ব ঠিক আছে এ এন্ড সি হ'ব এটা মানে কমন মিস্টেক এটা হৈ গৈছে মই কপি কৰোতে ওকে এটো আগতে আহিছে গতিকে এইকেটা এড কৰিলে আমি 28 পাও গতিকে এইটো এটা পারফেক্ট নাম্বার হ'ব ঠিক আছে এটো পারফেক্ট নাম্বার হ'ব আমি সকলোতে পারফেক্ট বিচাৰো নহয় গতিকে এটো এটা পারফেক্ট নাম্বার হ'ব মনত ৰাখিব দেই গতিকে অপচন কি হ'ব both a and c আৰু যদি অপচনত এনেকুৱা both a and c both a and b এনেকুৱা থাকে তেতিয়ালে চেক কৰিব দেই কাৰণ কেতিয়াবা এইবিলাক দিয়ে
ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন এটা লৈছোঁ টেক এ এণ্ড বি where one is even number and another is odd choose the correct answer ঠিক আছে এটা ইভেন নাম্বাৰ ঠিক আছে a টো সাপোজ আমি ইভেন নাম্বাৰ কৰি লৈছো 2 ঠিক আছে আৰু b টো আমি এটা অড নাম্বাৰ কৰি লৈছো ঠিক আছে 3 এটা সুধিছে এৰ কোনটো শুদ্ধ হ'ব এৰ কোনটো শুদ্ধ হ'ব সুধিছে প্ৰথমটো দিয়া আছে a to the power 2b a to the power 2b এৰ ভ্যালু কিমান 2 b ৰ ভ্যালু কিমান 2b হলে 3 into 2 6 এটো ইভেন নম্বৰ দিয়া আছে এটো নহয় গতিকে 2 to the power 6 কলে কিমান হ'ব এটো obviously সৰি এটো ইভেন নম্বৰ হ'ব গতিকে এটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে 2 to the power 6 এটা ইভেন নম্বৰ হ'ব কাৰণ 2 ৰে আমি যিমান বাৰ ডিভাইড কৰিলে আমি ইভেনে হ'ব এটো শুদ্ধ হ'ব বাকিটা চাব লগা নহলে আৰু যদি আপোনালোকে ইচ্ছা কৰে বাকিটা এবাৰ চেক কৰি চাব পাৰে ঠিক আছে আৰু আমি নেক্সট ক্লাছত আমি ডিসকাস কৰিম আপোনালোকক ডিভিজিবিলিটি ৰুল ঠিক আছে আজি আমি ইয়াতে এৰিছো নেক্সট ক্লাছত আমি ডিভিজিবিলিটি ৰুল আৰম্ভ কৰিম ডিভিজিবিলিটি ৰুল এটা অতিকে ইম্পৰ্টেন্ট টপিক অতিকে ইম্পৰ্টেন্ট ঠিক আছে ডিভিজিবিলিটি ৰুল কিমান ইম্পৰ্টেন্ট এটা আপোনালোকে অনুমান কৰিব নোৱাৰে যি কোনো আপোনালোকে মেথছ কৰক ডিভিজিবিলিটি ৰুল লাগিবই আৰু ইমান ইজি কৈ মই ইয়াতে কৰাই দিম একদম টেনচন লব নালাগে একদম ইজি কৈ কৰাই দিম গতিকে আপোনালোকে খালি ক্লাছটো কৰি থাকিব ঠিক আছে আজিলৈ এৰিছো থ্যাংক ইউ আৰু শুনক কোনোবাই যদি ক্লাছটো ভাল পাইছে তেতিয়া প্লিজ লাইক এটা কৰিব ঠিক আছে আমিও মোটিভেশন এটা পাও লাইক এটা কৰিব সাবস্ক্ৰাইবটো কৰিব সবেই কয় আমিও কৈছো কাৰণ এনেকে ইমান ধুনীয়া কোৰ্স এটা এনেকুৱা ডিজাইন কৰি পেলাই পঢ়াটো অলপমান টান হয় ঠিক আছে গতিকে আমি যেহেতু আপোনালোকৰ কাৰণে কৰিছো গতিকে আপোনালোকে যদি ইচ্ছা কৰে যে মনে যদি কয় যে ঠিক আছে দিছে আৰু গতিকে লাইক এটা সাবস্ক্ৰাইব এটা কৰিব আৰু কোনোবা যদি ওচৰত থাকে এটা শেয়াৰ এটা কৰিব আমি এটা মোটিভেশন পাও ঠিক আছে গতিকে আজিলৈ এইখিনিয়ে থ্যাংক ইউ দে নেক্সট ক্লাছত লগ পাম ওকে